গগৈয়ে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আজি উত্থাপন হ'ব প্ৰথমখন বাজেট 2026 প্ৰথমখন বাজেট উত্থাপন কৰিব বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মাজত মাত্ৰ কেইটামান মুহূৰ্ত কৃষকৰ আৰম্ভ কৰি অৰুণোদয় হিতাধিকাৰীলৈকে আহিব বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ আন্তঃগাঁথনিক লৈ বহুকেইটা ভাল খবৰ আহি পৰিব তৃতীয় চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক লৈ বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব আজিৰ অধিৱেশনত আৰু বহুতো নতুন খবৰ আছে সবিশেষ জনাইছো মুহূৰ্তত আজি বাজেট অধিৱেশন 2026 প্ৰথমখন বাজেট অধিৱেশন আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাজেট উত্থাপন কৰিব আজি বিধানসভাত জয়ন্ত মল্ল বৰুৱাই দাখিল হ'ব বহু প্ৰতীক্ষিত বাজেট আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে অৰুণোদয় ধনৰ পৰা কৃষকসকললৈ আহিব কেইবাটাও ডাঙৰ খবৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি অৰুণোদয় হিতাধিকাৰীলৈকে আহিব গুৰুত্বপূৰ্ণ খবৰ অৰুণোদয় হিতাধিকাৰী কৃষক নিবনুৱা যুৱক যুৱতী সকলোৰে বাবে ভাল খবৰ আহি পৰিব এবাৰ বাজেটত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীলৈ আহিব ভাল খবৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰিব বাজেট মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে স্বনিয়োজন এই সকলোবিলাক আঁচনি আজি অধিৱেশনত দাখিল কৰিব নতুন পুঁজি বা ৰেহাই মূল্যৰ ঋণৰ ঘোষণা আহে নেকি সেয়াও হ'ব লক্ষণীয় বহুকেইটা ভাল খবৰ আহি পৰিব কৃষকসকলৰ বাবে সাৰ বীজ বা কৃষি ঋণ ৰেহাইৰ দৰে নতুন আঁচনিও আহি পৰিব গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পেকেজ আহিব পাৰে বাজেটত মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে অপেক্ষা কৰক আৰু সকলোৱে এতিয়া চকু নিবদ্ধ হৈ আছে দৃষ্টি নিবদ্ধ হৈ আছে 2026 আৰু 27 বৰ্ষৰ বাজেটত অৰুণোদয় মাহেকীয়া ধনৰ পৰিমাণ বৃদ্ধিৰ সম্ভাৱনা আছে আজিৰ বাজেটত ভাল খবৰ আহি পৰিব বহুকেইটা ভাল খবৰ আহি পৰিব আজিৰ বাজেট অধিৱেশনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উত্থাপন কৰিব বাজেট মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত বাকী আৰু কেইটামান ঘণ্টাৰ অপেক্ষা দাখিল হ'ব 2026 আৰু 27 বৰ্ষৰ বহু প্ৰতীক্ষিত অসম বাজেট ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে সম্ভাৱ্য নতুন ঘোষণাৰ দিশে আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা কাইলৈ আজি অসম বিধানসভাত বিত্তীয় বৰ্ষ যি 2026 আৰু 27 বৰ্ষৰ যি ৰাজ্যিক বাজেট সেই ৰাজ্যিক বাজেট দাখিল কৰিব ৰাজ্য চৰকাৰৰ ফালৰ পৰা এইবাৰ বাজেটক লৈ ৰাজ্যজুৰি ব্যাপক আগ্ৰহৰ সৃষ্টি হৈছে ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে বিশেষকৈ নিবনুৱা যুৱক যুৱতী অৰুণোদয় হিতাধিকাৰী কৃষক মহিলা স্বসহায়ক গোট আৰু ক্ষুদ্ৰ উদ্যোগী আৰু চৰকাৰী চাকৰি প্ৰাৰ্থীসকলৰ দৃষ্টি এই বাজেটৰ ওপৰত নিবদ্ধ হৈ পৰিছে আৰু প্ৰতি বছৰৰ দৰে এইবাৰ বাজেটত জনকল্যাণমূলক আঁচনি সামাজিক সুৰক্ষা কৃষি শিক্ষা স্বাস্থ্য নিয়োগ আন্তঃগাঁথনি উন্নয়ন আৰু উদ্যোগ বিকাশক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি এবাৰ আশা কৰিছে অসমৰ জনতাই চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই যদিও তথাপিও বিভিন্ন মহলত সম্ভাৱ্য পদক্ষেপক লৈ আলোচনা চলিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে ডাঙৰ ঘোষণা থাকিব পাৰে আজিৰ বাজেটত অসমৰ সৰ্ববৃহৎ সামাজিক সুৰক্ষা আঁচনি অৰুণোদয় মাহেকীয়া আৰ্থিক সাহায্য পুনৰ বৃদ্ধি কৰা হ'ব পাৰে বুলি চৰ্চা চলিছে এনে সিদ্ধান্ত লোৱা যদি হয় তেন্তে লক্ষাধিক পৰিয়ালে ইয়াৰ পৰা উপকৃত হৈ পৰিব নিবনুৱা যুৱক যুৱতীৰ বাবে স্বনিয়োজনৰ নতুন সুযোগ আজিৰ বাজেটত আহি পৰিব পাৰে যুৱ সমাজৰ অন্যতম প্ৰত্যাশা আৰু অত্যাধিক নিয়োগ আৰু স্বনিয়োজনৰ সুযোগ আজি বাজেটত উত্থাপন হ'ব পাৰে মুখ্যমন্ত্ৰী যি আত্মনিৰ্ভৰ অসম আঁচনি আছে আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত নতুন পুঁজি অধিক সংখ্যক হিতাধিকাৰী ৰেহাই মূল্য ঋণ বা নতুন উদ্যোগ আৰম্ভ কৰিবলৈ বিশেষ আৰ্থিক সহায়ৰ ঘোষণা আহিব পাৰে বুলি আশা কৰিছে অসমৰ জনতাই আৰু ইয়াৰ জৰিয়তে নিবনুৱা যুৱক যুৱতীসকলে ব্যৱসায় বা উদ্যোগ আৰম্ভ কৰাৰ ক্ষেত্ৰত অধিক সুবিধা লাভ কৰিব পাৰে চাকৰি প্ৰাৰ্থীসকলৰ বাবে নতুন আশাৰ বতৰা আহিব পাৰে আজিৰ বাজেটত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী চাকৰিৰ অপেক্ষাত থকা হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে এবাৰ বাজেটৰ পৰা ইতিবাচক খবৰ পাব পাৰে নতুন পদ সৃষ্টিৰ বাবে নতুন আবণ্টন নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ ব্যৱস্থা অথবা বিভিন্ন বিভাগত জলবল বৃদ্ধি সম্পৰ্কীয় ঘোষণা আজি আহিব পাৰে সেয়া অসমবাসীয়ে আশাৰে বাট চাই আছে আৰু কৃষকসকলৰ বাবেও বিশেষ পেকেজৰ সম্ভাৱনা আছে কৃষিখণ্ডক যিহেতু ৰাজ্য চৰকাৰৰ ফালৰ পৰা অধিক শক্তিশালী কৰাৰ লক্ষ্য বান্ধি লৈছে আৰু কৃষকসকলৰ বাবে নতুন আঁচনি ঘোষণা হ'ব পাৰে আজিৰ বাজেটত ইয়াৰ ভিতৰত সাৰ বীজত কৃষি ঋণত ৰেহাই অত্যাধুনিক কৃষি যন্ত্ৰ ক্ৰয়ত সহায় আৰু জলসিঞ্চন ব্যৱস্থাৰ কথাও আহিব পাৰে আৰু কৃষি উন্নয়ন বৃদ্ধি সম্পৰ্কীয় বিভিন্ন পদক্ষেপ অন্তৰ্ভুক্ত হ'ব পাৰে বাজেটত গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰিব পাৰে আজিৰ বাজেট অধিৱেশনত গ্ৰামাঞ্চলৰ যি পথ আছে পথ দলং খোৱা পানী বিদ্যুৎ জলসিঞ্চন স্বাস্থ্য কেন্দ্ৰ বিদ্যালয় আৰু বিদ্যুৎ ব্যৱস্থাৰ উন্নয়নৰ বাবে বিশেষ পেকেজৰ ঘোষণা হোৱাৰ সম্ভাৱনাও ওলাই কৰিব নোৱাৰি এও আহি পৰিব পাৰে আৰু ইয়াৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি অধিক শক্তিশালী কৰাৰ লক্ষ্য হ'ব পাৰে শিক্ষা স্বাস্থ্য আৰু মহিলা কল্যাণতো থাকিব পাৰে নতুন পদক্ষেপ আজিৰ বাজেট যি অধিৱেশন
হ'ব বাজেট অধিৱেশনত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট উত্থাপন কৰিব তাত শিক্ষা স্বাস্থ্য আৰু মহিলা কল্যাণতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰে বাজেটত শিক্ষা আৰু স্বাস্থ্যৰ খণ্ডত অধিক বিনিয়োগ কৰিব পাৰে বিদ্যালয় চিকিৎসা প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি উন্নয়ন চিকিৎসা সেৱা সম্প্ৰসাৰণ মহিলা সবলীকৰণ স্বসহায়ক গোট আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে নতুন সহায় আঁচনিৰ ঘোষণাও থাকিব পাৰে বুলি বিভিন্ন মৌন চৰ্চা লাভ কৰিছে আৰু ইয়াৰ উত্তৰৰ বাবে বাজেট মাত্ৰ কেইটামান ঘণ্টা আছে অপেক্ষা কৰিব লাগিব বিভিন্ন ক্ষেত্ৰত চৰ্চা চলিছে চৰকাৰে বাজেটত কি বিষয়ত স্থান দিব সেই ৰাজ্যবাসীৰ দৃষ্টি এতিয়া নিবদ্ধ হৈ পৰিছে 2026 আৰু 27 বৰ্ষৰ ৰাজ্যিক বাজেটৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ পৰিছে ৰাজ্যবাসীৰ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে ৰাজ্যৰ জনতাই দৃষ্টি নিবদ্ধ কৰি ৰাখিছে আজিৰ যি বাজেট অধিৱেশন হ'ব 2026 আৰু 27ৰ প্ৰথমখন বাজেটত আজি কি জনতাৰ কল্যাণৰ বাবে ৰাজ্যবাসীৰ বাবে কি উপহাৰ প্ৰদান কৰিব কি ডাঙৰ ঘোষণা আহিব ইয়াত ৰাজ্যবাসীয়ে আশা কৰি আছে ৰাজ্যবাসীয়ে দৃষ্টি নিবদ্ধ কৰি ৰাখিছে আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত দাখিল হ'ব বহু প্ৰতীক্ষিত বাজেট নিবনুৱাৰ পৰা আৰম্ভ কৰি অৰুণোদয় হিতাধিকাৰীলৈকে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে কৃষক নিবনুৱা যুৱক যুৱতীলৈকে ডাঙৰ ঘোষণা আহিব গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ বাবে বিশেষ পেকেজ আহিব বাজেটত দাখিল হ'ব 2026 আৰু 27 বৰ্ষৰ বাজেট আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেট উত্থাপন কৰিব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে আৰু বাজেটত কি বিষয়ে স্থান পাব এই বাজেটত কি বিষয়ে স্থান পাব অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে আৰু অসমবাসী আশা কৰিছে এইবাৰ 2026 আৰু 27 বৰ্ষৰ যি বিত্তীয় বাজেট আছে এই বাজেটে অসমবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই দিব আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী দাখিল হ'ব বহু প্ৰতীক্ষিত বাজেট নিবনুৱাৰ পৰা আৰম্ভ কৰি অৰুণোদয় হিতাধিকাৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিব আৰু 2026 আৰু 27 বৰ্ষৰ বাজেটত কি উত্থাপন হ'ব কি গুৰুত্বপূৰ্ণ কথাই স্থান পাব সেয়া ৰাজ্যবাসী আশাৰে বাট চাই আছে 2026 আৰু 27 বৰ্ষৰ বাজেট অৰুণোদয় মাহেকীয়া ধনৰ পৰিমাণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ পেকেজ আহিব পাৰে বাজেটত নতুন পুঁজি বা ৰেহাই মূল্যৰ ঋণৰ ঘোষণা কৰিব পাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰি প্ৰাৰ্থীলৈ ভাল খবৰ আহিব পাৰে অৰুণোদয় হিতাধিকাৰী কৃষক নিবনুৱা যুৱক যুৱতীয়ে স্থান পাব নিবনুৱাৰ পৰা আৰম্ভ কৰি অৰুণোদয় হিতাধিকাৰীলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিব মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে অপেক্ষা কৰক 2026 আৰু 27 বৰ্ষৰ বিত্তীয় বাজেট উত্থাপন কৰিব আজি বিধানসভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাজেটত কি ঘোষণা কৰিব কি নতুন খবৰ ভাল খবৰ আনিব ৰাজ্যবাসীৰ বাবে এতিয়া ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে মাজত মাত্ৰ কেইটামান মুহূৰ্ত অপেক্ষা কৰক ভাল খবৰ আহি পৰিব ৰাজ্যবাসীৰ বাবে সকলোৱে আশা প্ৰকাশ কৰিছে যে বাজেটে নতুন খবৰ আনিব ৰাজ্যৰ উন্নয়নৰ বাবে আন্তঃগাঁথনিৰ বাবে জনতাৰ উন্নয়নৰ বাবে যুৱক যুৱতীসকলৰ বাবে সকলোৰে বাবে ভাল খবৰ কঢ়িয়াই দিব এই বাজেটে